প্ৰভু কোৱা গিৰিকন্যা। প্ৰভু কৈলাশৰ ৰূপ প্ৰকৃতি দেখি যোগীও পাহৰি যুগ গৃহীও পাহৰি সংসাৰ দেখি কৈলাশৰ ৰূপ বিতোপন প্ৰভু তথাপিতো প্ৰভু কিন্তু বলে ৰলা কিয় কৈলাসেশ্বৰী প্ৰকাশ কৰা। তথাপিতো প্ৰভু কেতিয়াবা হয় অনুমান মহাদেৱৰ যোগীৰ হৃদয় প্ৰেৰ নাই হাত কৈলাশৰ অপূৰ্ব শোভাই। দেৱী প্ৰভু সত্য কথাকেই তোমাৰ মনলৈ আহিছে। প্ৰভু মৈত্ৰৰ এনে কিছু স্থান মনত পৰিলে মোৰ মন প্ৰাণ হয় উৎফুল্লিত। প্ৰভু দেৱী পবিত্ৰ জম্বুদেৱ অৱস্থিত ধৰাৰ বক্ষত শ্ৰীক্ষেত্ৰ নামে পূৰ্ণতীৰ্থ সদা বিৰাজমান লিংগৰাজ ৰূপে ভুৱনেশ্বৰ ভক্ত মোৰ আৰু কি প্ৰভু আৰু তাৰে সহস্ৰ যোজন দূৰৰ উত্তৰ দিশত বানাৰসী নামে মনোৰম ঠাই গংগাৰ তীৰত। সেই ষোলধৰ সঁচাকৈ ভাবেনে মোক অৰ্ধাংগিনী বুলি কৰে জানো স্নেহ মোক নিজ পত্নী বুলি ভাবি। পাৰ্বতী ক্ষমা কৰিব প্ৰভু নাৰী পঞ্চানো নহয় চঞ্চল আপোনাৰ মুখে শুনি মৈত্ৰৰ নিৰ্বাহ মনবোৰ আজি হৈছে উপতো। প্ৰভু পাৰ্বতী কৰাবনে দৰ্শন মোক সেই তীৰ্থধাম। সঁচাই যাবানে পাৰ্বতী? নিশ্চয় যাম প্ৰভু। শিৱৰ নিবাসতকৈ সেই কৈলাশধাম অতি প্ৰিয় মোৰ। গতিকে প্ৰভু এই অভাগী মনৰ কামনা পূৰণ কৰা। তথাপি সজোৱা তেন্তে মোৰ বিষব বাহন নদ নদী গুহা অতিক্ৰমী যাব লাগিব শিৱৰ বাহন। তেন্তে বলক নাথ নগৰৰ বিলম্ব। বলা বলক নাথ।